নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে। এইটো ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ। স্পেচিয়েলি NISৰ এটা আপডেট দিব বিচাৰিছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে। যোৱাকালি যিটো হিয়াৰিং হৈ গ'ল NISৰ গুৱাহাটী হাইকোৰ্টত, এই হিয়াৰিংটোৰ অৰ্ডাৰটো ইতিমধ্যে পাব্লিছ হৈছে আৰু অৰ্ডাৰটোত কি আছে সেইখিনি বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। NISৰ প্ৰাৰ্থীসকলৰ কাৰণে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ৫,৫৫০টা পদত NISৰ প্ৰাৰ্থীসকলে যিহেতু আবেদন কৰিছিল আৰু এই আবেদনৰ ভিত্তিত যিহেতু NISৰ প্ৰাৰ্থীসকলকো নিযুক্তি দিবলৈ মহামান্য উচ্চ ন্যায়ালয়ে অৰ্ডাৰ দিছিল আৰু এই অৰ্ডাৰৰ ভিত্তিত শিক্ষা বিভাগে NISৰ প্ৰাৰ্থীসকলকো ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিল আৰু এই ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে যেতিয়া মাতিছিল তেতিয়া NISৰ প্ৰাৰ্থীসকলক ইন ছাৰ্ভিচ প্ৰমাণৰ কাৰণে বহুকেইখন ডকুমেণ্টছ বিচাৰিছিল আৰু যিকেইখন ডকুমেণ্টছ NISৰ প্ৰাৰ্থীসকলে দিয়াৰ কাৰণে যথেষ্ট অসুবিধা হৈছিল আৰু এই অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে একাংশ NISৰ প্ৰাৰ্থীয়ে গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল ডকুমেণ্টছৰ শিথিলতাৰ কাৰণে আৰু দুটা হিয়াৰিং ইতিমধ্যে হৈ গ'ল। যোৱাকালি এটা হিয়াৰিং গুৰুত্বপূৰ্ণ হিয়াৰিং আছিল আৰু সকলোৱে যিহেতু ভাবিছিলে যে যোৱাকালি যিটো হিয়াৰিং আছিল সেইটোৱে শেষৰটো হিয়াৰিং হ'ব, কিন্তু মূৰকত গৈ যোৱাকালি শেষৰটো হিয়াৰিং নহ'ল, অৰ্থাৎ ফাইনেলি কোনো ধৰণৰ ৰিজাল্ট নোলালে। ইয়াৰ আগৰ যিটো প্ৰথম হিয়াৰিং হৈ গৈছিল এই হিয়াৰিংটোতেই এটা অৰ্ডাৰ আছিল যে চৰকাৰী পক্ষৰ উকিলক এমাহৰ ভিতৰত এফিডেভিট দাখিল কৰিব দিছিল, কিন্তু যোৱাকালিলৈকে চৰকাৰী পক্ষৰ উকিলে এফিডেভিট ফাইল নকৰাৰ কাৰণে পুনৰ চৰকাৰী পক্ষৰ উকিলে 14 দিন সময় বিচাৰিছিল আৰু 14 দিন সময় বিচৰাওঁতে মহামান্য জাৰ্জে 10 দিন সময় দিলে। অৰ্থাৎ যোৱাকালি যিটো হিয়াৰিং হৈছিল আৰু এই হিয়াৰিংৰ আধাৰত চৰকাৰী পক্ষৰ যিজন উকিল আছিলে সেই উকিলক 10 দিন সময় দিছে আৰু এই 10 দিনৰ সময়ৰ ভিতৰত চৰকাৰী পক্ষৰ উকিলে এফিডেভিট ফাইল কৰিব লাগিব। ইতিমধ্যে অৰ্ডাৰত এইটো কথা প্ৰকাশ পাইছে। আজি যিটো অৰ্ডাৰ প্ৰকাশ পালে এই অৰ্ডাৰত 10 দিন সময় দিছে আৰু 10 দিনৰ পিছত পুনৰ হিয়াৰিং হ'ব গুৱাহাটী হাইকোৰ্টত আৰু হাইকোৰ্টত এই যে 10 দিনৰ পিছত হিয়াৰিং অনুষ্ঠিত হ'ব, এই হিয়াৰিং হোৱাৰ আগতেই এফিডেভিট ফাইল কৰিব দিছে চৰকাৰী পক্ষৰ উকিলক। দুবাৰকৈ সময় দিলে। ইয়াৰে আগত যিটো প্ৰথম সময় দিছিল ইয়াৰে এমাহ সময় পোৱাৰ পিছতো যিহেতু চৰকাৰী পক্ষৰ উকিলে এফিডেভিট ফাইল নকৰিলে, তাৰপিছত কালি পুনৰ চৰকাৰী পক্ষৰ উকিলে 14 দিন সময় বিচাৰিছিল, কিন্তু 14 দিন সময় নিদিলে, 10 দিন সময় দিলে। এতিয়া 10 দিনৰ পিছত পুনৰ নেক্সট হিয়াৰিংটো অনুষ্ঠিত হ'ব। এতিয়ালৈকে ফিক্স ডেট ওলোৱা নাই, কিন্তু 10 দিনৰ ভিতৰত এতিয়া শনিবাৰ পৰে, শনিবাৰে নহয় যিহেতু ছেকেণ্ড ছেটাৰডে পৰে, নেক্সট আছে ছানডে, হয়তো মানডেও ফিক্স ডেটটো হ'ব পাৰে। কিন্তু এই সময়খিনিৰ ভিতৰত চৰকাৰী পক্ষৰ উকিলে এফিডেভিট ফাইল কৰিব লাগিব আৰু প্ৰভিশ্যনেল মেৰিট লিষ্ট আগৰ যিটো ইণ্টাৰিম অৰ্ডাৰ আছিল সেই অৰ্ডাৰটোৱে কণ্টিনিউৱাছলি আছে, অৰ্থাৎ মেৰিট লিষ্ট পাব্লিছ কৰিব নোৱাৰিব। হাইকোৰ্টৰ পৰা সেইটো নিৰ্দেশনা দিছে। এই 10 দিনলৈকে কোনো ধৰণৰ প্ৰভিশ্যনেল মেৰিট লিষ্ট নোলায়। ইতিমধ্যে অৰ্ডাৰত সেইখিনি কথা প্ৰকাশ পাইছে আৰু 10 দিনৰ পিছত যিটো হিয়াৰিং হ'ব সেই হিয়াৰিংটোৰ পিছত কি ফলাফল আহে তালৈ সকলোৱে অপেক্ষা কৰিব লাগিব। যিহেতু ফাৰ্ষ্ট যিটো অৰ্ডাৰ ওলাইছিল ফাৰ্ষ্ট হিয়াৰিং, সেই অৰ্ডাৰতে লিখা আছিল যে 30 তাৰিখলৈকে কোনো ধৰণৰ লিষ্ট পাব্লিছ নকৰিবলৈ হাইকোৰ্টৰ পৰা নিৰ্দেশনা দিছিল আৰু যোৱাকালি যিহেতু হিয়াৰিঙৰ ফাইনেলি কোনো ধৰণৰ ফলাফল নোলাল, পুনৰ সেই অৰ্ডাৰটোকে বাহাল ৰাখিছে। অৰ্থাৎ 10 দিনলৈকে আৰু কি কৰিব নোৱাৰে, লিষ্ট পাব্লিছ কৰিব নোৱাৰে আৰু যিদিনা হিয়াৰিং হ'ব সেই হিয়াৰিংটোত যিটো ফলাফল আহে সেই ফলাফলৰ ভিত্তিতহে কি হ'ব আগন্তুক যি প্ৰভিশ্যনেল মেৰিট লিষ্ট সেই মেৰিট লিষ্ট প্ৰকাশ পাব। অৰ্থাৎ এইখিনি কথাই আজিৰ অৰ্ডাৰত প্ৰকাশ পাইছে। গতিকে NISৰ যিসকল প্ৰাৰ্থীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল সেইসকলৰ কাৰণে যিহেতু যোৱাকালি হিয়াৰিংটো হৈ গ'ল, তাৰে অৰ্ডাৰটো ইতিমধ্যে প্ৰকাশ পাইছে আৰু আপোনালোকে সেই অৰ্ডাৰটো নেটত গৈ কিনে ডাউনলোড কৰি চাব পাৰিব। গতিকে আমি সকলোৱে পুনৰ 10 দিন অপেক্ষা কৰিব লাগিব। তাৰপিছত যিটো হিয়াৰিং হ'ব সেই হিয়াৰিঙত ফলাফল কি আহে সেইটোলৈ অপেক্ষা সকলোৱে কৰিব লাগিব। এইখিনিয়ে আছিল যিটো অৰ্ডাৰত মেইন পইণ্ট। বাকীখিনি আপোনালোকে চাব পাৰিব আৰু চৰকাৰী পক্ষৰ 10 দিনৰ ভিতৰত কি কৰিব লাগিব, এফিডেভিট ফাইল কৰিব লাগিব। গতিকে এইখিনি ইনফৰ্মেশ্যন আপোনালোকক দিলোঁ। পৰৱৰ্তী সময়ত আপোনালোক পুনৰ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।